Hello friends, welcome back to your channel. আজি বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এটা জিঅগ্ৰাফী অফ আসামৰ ওপৰত এটা MCQ বেস কোৱেশ্চন আৰু এই সিৰিজটো হ'ব 1000তকৈ বেছি MCQ আৰু যেটো অনলি অন জিঅগ্ৰাফী অফ আসামৰ ওপৰত থাকিব যেটো ধাৰা আপোনাৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰেলৱে বেংক সিটেট এটেট or any other government এক্সামৰ হেল্পফুল হ'ব বুলি অনুভৱ কৰোঁ। তো আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চন, দ্য অৰিজিন অফ বৰাক ৰিভাৰ লাইজ ইন, বৰাক নদীৰ উৎপত্তি হৈছে, ইয়াতে চাৰিটা অপশ্যন আছে, ইয়াৰ কোনটো শুদ্ধ উত্তৰ হ'ব আপোনালোকে বাছি উলিয়াব লাগে। মই অলপ সময় আপোনালোকক দিম, ইয়াৰ পৰা আপুনি বাছি উলিয়াবৰ কাৰণে যত্ন কৰক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যন নম্বৰ 2, Assam shares common boundary with how many states? অসমে কিমানখন ৰাজ্যৰ সৈতে উমৈহতীয়া সীমা ভাগ বতৰা কৰে? এটো শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি, 7। 3 নম্বৰ কুৱেশ্যন, when Kaziranga National Park is declared as a UNESCO World Heritage Site? কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1985. Question number 4, the annual average rainfall for Assam is? অসমৰ বাবে বাৰ্ষিক গড় বৰষুণ কিমান হয় সেইটো আমি উলিয়াব লাগে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 1524.6 মিলিমিটাৰ, অৰ্থাৎ 1524.6 মিলিমিটাৰ, এইটো শুদ্ধ উত্তৰ। Question number 5, which river in Assam is famous for river dolphin? অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কুলচি। নেক্সট কুৱেশ্যন নম্বৰ 6, the last tributary of river ব্ৰহ্মপুত্ৰ in Assam? অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ অন্তিম নদীদ্বীপটো হৈছে, যিটো অসমৰ ভিতৰতে পৰে, তাৰ অন্তিম নদীদ্বীপটো হৈছে অপশ্যন নম্বৰ সি, সনকোষ। Question number 7, the last tributary of river ব্ৰহ্মপুত্ৰ is? ব্ৰহ্মপুত্ৰ নদীৰ অন্তিমটো নদীদ্বীপ হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি, তিষ্টা। Question number 8, the Borak river is originate from which of the following? বৰাক নদী নিম্নলিখিত কোনটোৰ পৰা উৎপত্তি হৈছে বুলি পোৱা যায় বা ৰেকৰ্ডত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জেব্ব পিক, যেটো আপোনাৰ নাগালেণ্ডৰ কোহিমাত আছে। Question number 9, which district of Assam has maximum rubber plantation? অসমৰ কোনখন জিলাত সৰ্বাধিক ৰবৰ খেতি কৰা হয় বা খেতি হয়? এটো হ'ল অপশ্যন নম্বৰ এ, গোৱালপাৰা ডিষ্ট্ৰিক্ট। অসমৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট আটাইতকৈ বেছি ৰাবাৰ প্লেন্টেশন পোৱা যায়। Question number 10, evergreen, semi-evergreen and deciduous forests all are found in which district in Assam? চিৰসেউজীয়া, অৰ্ধচিৰসেউজীয়া আৰু পৰ্ণপাতী অৰণ্য সকলোবোৰ অসমৰ কোনখন জিলাত পোৱা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি, ডিমা হাছাও। সো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ আলোচনা। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিছে। থেংক ইউ ফৰ ৱাচিং।